आज दर्ग जिले के दलगांव विधानसभा क्षेत्र के तहत नमाटी और दैपाम में मुख्यमंत्री पक्की सड़क निर्माण योजना के अंतर्गत 2 सड़कों का शिलान्यास किया गया। खारूपेटिया उदलगुरी सड़क के नमाटी खंड और दैपाम तिनियाली से नेपाली बाजार को जोड़ने वाली सड़क का शिलान्यास विधायक द्वारा किया गया। खारूपेटिया उदलगुरी सड़क के नमाटी खंड के निर्माण पर 63,08,000 रुपये और दैपाम के परियोजना पर 91,21,000 रुपये खर्च होंगे। ठेकेदार से अपील की गई है कि जनता के सहयोग से यह परियोजना समय पर पूरी की जाए। पिछले 75 वर्षों से इन सड़कों की खराब स्थिति के कारण स्थानीय लोग कठिनाइयों का सामना कर रहे थे। इससे पहले दलगांव के विधायक की सक्रियता से शिक्षा, स्वास्थ्य, सड़क निर्माण और अन्य सामाजिक विकास योजनाओं को सफलतापूर्वक लागू किया गया है। इन सड़कों की आधारशिला रखे जाने पर स्थानीय लोगों ने विधायक का आभार व्यक्त किया। দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ত মোৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ ৰাস্তা। মই ঘৰৰ পৰা এই স্কুলত 37 বছৰ কাল শিক্ষকতা কৰিলোঁ। সকলো সময়ত বোকা ৰাস্তা বোকা ভাঙি কেতিয়াবা পৰি যোৱা অৱস্থাও হৈ যায়। এনেকুৱা খুব কষ্ট কৰি মই স্কুল চলাইছিলোঁ। চলাই এতিয়া অৱসৰ লৈছোঁ, প্ৰায় 6 বছৰ হ'ল। গতিকে আজি যিখন ৰাস্তাৰ শুভ উদ্বোধনী হ'ল, এইখনত মই বৰ আনন্দিত হৈছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজ সকলোৱে বহু দিনৰ এটা মানে সুবিধা পাব। খুব ভাল সুবিধা হ'ব। খেতিয়কসকলৰ চব্জি বা যিবিলাক খেতিৰ ফচল এইবিলাক মানে অনা নিয়াটো খুব সুবিধা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰো সুবিধা হ'ব। প্ৰথমতে মই দৈপামবাসী হিচাপে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতে আজি 2খন নহয় 7খনকৈ ৰাস্তা মুখ্যমন্ত্ৰীৰ পকীপথ তেখেতে উদ্বোধন কৰিব। আৰু আমাৰ দৈপাম পঞ্চায়তত এইখন ৰাস্তা আমাৰ দৈপাম তিনিআলিৰ পৰা শিমলগুৰি নেপালী বজাৰ কানেক্টিং ৰুট হিচাপে এই ৰাস্তাৰ নামাকৰণ আছে। প্ৰায় 1 কোটি টকাৰ ৰাস্তাটো হ'ব আৰু এই ৰাস্তাটো আমাৰ খুব গুৰুত্বপূৰ্ণ ৰাস্তা। স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে এই ৰাস্তাখন কাম হ'ব লাগিছিল, হোৱা নাই। আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে তেখেতে অতি সোনকালেই বিধায়ক হোৱাৰ পিছত 3 বছৰৰ ভিতৰতে এই ৰাস্তাখনৰ কাম কৰি দিছে। তাৰ কাৰণে ৰাইজ যথেষ্ট আনন্দিত হৈছে আৰু ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। এই ৰাস্তাখন আমাৰ কানেক্টিঙত আছে। আমাৰ এখন বিদ্যালয় আছে, প্ৰাথমিক বিদ্যালয়। তাৰ লগতে আমাৰ দৈপামৰ এখন হেল্থ সাব চেণ্টাৰ আছে। গতিকে এই ৰাস্তাখনৰ খুব প্ৰয়োজন আৰু এখন ভাল মাদ্ৰাছা আছে। গতিকে এই ৰাস্তাখন হোৱাত এই অঞ্চলৰ ৰাইজে যথেষ্ট আনন্দিত হৈছে আৰু ৰাইজ খুব ভাল পাইছে আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। একদম ডেফিনেটলি এই ৰাস্তাখন হৈ গ'লে আমাৰ দৈপাম হাইস্কুলৰ যিমান ছাত্ৰ ছাত্ৰী আছে, আমাৰ দৈপাম দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, তাৰ লগতে দৈপাম হেল্থ সাব চেণ্টাৰখনত অহা যোৱা কৰা মানুহ, গতিকে আৰু কৃষিজীৱী মানুহসকলৰ তেওঁলোকৰ যিসকল বস্তু লৈ যোৱাত অনা নিয়া কৰাত ঠেলা চেলাৰ যথেষ্ট ভাল হ'ব আৰু এই অঞ্চলটো এটা ডেভেলপ গাঁও হিচাপে উন্নীত হ'ব।